হয়, আজি আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ কাটাজাৰ বেকী নদী পাৰত। আৰু বেকী নদী পাৰত আজিৰ পৰা 3 দিন আগত সৰ্বগড় গণকগুৰি গাঁৱৰ অসীম দাকে বেকী নদী দলঙৰ পৰা জঁপুৱাইছিল। আজি 3 দিন হৈ গ'ল, কিন্তু SDF বাহিনী সন্ধান অভিযান চলাই আছে যদিও এতিয়ালৈকে ওলাবলৈ সক্ষম হোৱা নাই। আজি আমাৰ সৈতে উপস্থিত আছে ইয়াৰে স্থানীয় যুৱক, তেওঁৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি কি ক'ব? হয়, যোৱা 29 তাৰিখ এই মাহৰ 29 তাৰিখে আপোনাৰ দুপৰীয়া ভাগত সৰ্বগড় অসীম দাস নামৰ এজন কলেজীয়া ল'ৰা আমাৰ বেকী নদীৰ এই দুমনিঘাট ব্ৰিজৰ মাজমজিয়াৰ পৰা আপোনাৰ নদীত জাঁপ দিয়াৰ কাৰণটো আমি এতিয়ালৈকে জানিব পৰা নাই, আৰু কোনো জানিব পৰা নাই কি উদ্দেশ্যে কি কাৰণত নদীত জাঁপ দিছে জানিব পৰা নাই। আৰু তেতিয়াৰ পৰাই SDF বাহিনী তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। যোৱাকালি তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে অবিৰতভাৱে। আজিও তেওঁলোকে ৰাতিপুৱাৰ পৰা অবিৰতভাৱে তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে, কিন্তু অসীম দাসক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। আজি 3 দিন ধৰি SDF বাহিনীয়ে যিহেতু সন্ধান অভিযান চলাই আছে, আজিলৈকে ওলাবলৈ সক্ষম হোৱা নাই। এইখিনিত আপুনি কি ক'ব SDF বাহিনীক? হয়, যেহেতু নদীত বৰ্তমান বাৰিষাৰ সময়, এই সময়ত নদীৰ পানীবোৰ অভাৰ হৈ থাকে আৰু ফ্লাড, নদীৰ পানী বহুতো পানী, আৰু এই মুহূৰ্তত ইমান এটা বহল আকৃতিৰ এখন নদী, এই নদীৰ মাজত ওলোৱাটো ইমান সহজো নহয়। তেওঁলোকে চেষ্টা কৰি আছে, তেওঁলোকে আমি বিফল বুলি নক'ম, যদি তেওঁলোকে অবিৰতভাৱে তেওঁলোকে কষ্ট কৰি আছে, তেওঁলোকৰ যি দায়িত্ব, চৰকাৰী যি দায়িত্ব তেওঁলোকে পালন কৰি আছে, কিন্তু উদ্ধাৰ কৰিব পৰা নাই। এইটো নিয়তিৰ এটা কথা, নিয়তিৰ বিধান, এইটো কিয় পৰা নাই। আশা কৰিছোঁ যাতে আজিৰ দিনটোৰ ভিতৰত উদ্ধাৰ কৰিব পাৰি, খুব ভাল লাগিব। অসীম দাসৰ জপোৱাৰ কাৰণ জানিবলৈ পাৰিছে নেকি? এতিয়ালৈকে কোনো উদ্দেশ্য কোনো জানিব পৰা নাই। আপোনাৰ আৰক্ষীয়েও ইনভেষ্টিগেশ্যন চলাই আছে, কিন্তু এতিয়ালৈকে জানিব পৰা নাই। অসীম দাসে যিহেতু গণকগুৰিৰ পৰা আহি দুমনিঘাটৰ পৰা জঁপুৱাইছে, তেওঁলোকৰ বাসগৃহৰ পৰা যি মানুহ আহিছিল তেওঁলোকৰ লগত আপোনাৰ লগত কিবা আলোচনা হৈছে নেকি? মোৰ লগত কিবা আলোচনা হোৱা নাই, মই সেই সময়ত নাছিলোঁ। তেওঁলোকৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ মানুহ আহিছিল, কিন্তু মোৰ লগত কোনো সাক্ষাৎ বা আলোচনা হোৱা নাই। সেই সময়ত মই উপস্থিত নাছিলোঁ তাতে।